নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো আৰু মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিত এই মুহূৰ্তত এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনকি নতুন দিল্লীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে এই প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰি কোৱা হৈছে যে প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা আমি মুক্ত কৰিম এয়া মুখ্যমন্ত্ৰীৰ প্ৰথম মন্তব্য ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছে এটা দুটা উচ্ছেদত আমি থমকি নৰওঁ এয়া মাত্ৰ আৰম্ভণি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰীয়ে গৰুখুটিৰ পৰা এই মুহূৰ্তত ঘোষণা কৰিছে টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ দুই এটা দিনৰ ভিতৰতে উৰিয়াম ঘাটত উচ্ছেদ চলিব মুখ্যমন্ত্ৰীয়ে কৈছে বাংলাদেশীৰ কবলত 29 লাখ বিঘা মাটি অসমৰ আছে সন্দেহযুক্ত বাংলাদেশীৰ আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা অসমৰ ভূমিক মুক্ত কৰাটোৱেই মোৰ সংকল্প বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে দুই এদিনৰ ভিতৰতে উৰিয়াম ঘাট যাম আৰু তাত আমি উচ্ছেদ চলাম মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ লক্ষ্য দূৰত আছে এয়া মাত্ৰ আৰম্ভণি প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব ধাৰাবাহিক আৰু তীব্ৰ গতিত উচ্ছেদ চলিব হিমন্ত বিশ্ব শৰ্মাই সংকল্প লৈছে মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছে হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প তেওঁ কৈছে এটা দুটা উচ্ছেদত আমি থমকি নৰওঁ আমাক সমালোচনা কৰি লাভ নাই ৰঙা চকু দেখুৱাই লাভ নাই ৰঙা চকুলৈ আমি ভয় নকৰো আমি হিৰ নত নকৰো লাউড এণ্ড ক্লিয়াৰ স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীয়ে কৈছে অসম আন্দোলনৰ শহীদৰ হিচাপ নোলোৱালৈকে আমি থমকি নৰওঁ আমি আমাৰ লক্ষ্যত উপনীত হ'ম মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদৰ বাবে চৰকাৰ সাজু হৈছে অসমীয়া জাতি কেতিয়াও পৰাজিত নহয় দল সংগঠনে প্ৰতিবাদ কৰিছে সংখ্যালঘু দল সংগঠনে প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে অসমীয়া দুৰ্জয় অসমীয়া অপৰাজিত অসমীয়াই কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতে অসমীয়া জাতিয়ে বশ্যতা স্বীকাৰ নকৰে এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে লাচিত বৰফুকনৰ পিছত আমি পুনৰ সেই মুগলক পৰাজিত কৰি মুখ্যমন্ত্ৰীয়ে গৰুখুটিত ঘোষণা কৰি কৈছে উচ্ছেদ থমকি নৰয় উচ্ছেদ আৰম্ভ হৈছে আমাক ৰঙা চকু দেখুৱাই লাভ নাই বাংলাদেশীৰ কবলৰ পৰা 29 লাখ বিঘা ভূমি মুকলি কৰা হ'ব যিসকলে প্ৰতিবাদ কৰি আছে কৰি থাকক বাতৰি কৰি আছে কৰি থাকক সমালোচনা কৰি আছে কৰি থাকক আমি থমকি নৰওঁ বাংলাদেশীৰ পৰা আমি অসমক মুক্ত কৰিম আৰু তাৰ বাবে একচন চলিব দুই এদিনৰ ভিতৰতে উৰিয়াম ঘাটলৈ যাম আৰু উচ্ছেদ চলাম আমাৰ লক্ষ্য দূৰত আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প গৰুখুটিৰ পৰা মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব এয়া হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প বুলি উল্লেখ কৰিছে তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে কৈছে যে এটা দুটা উচ্ছেদত কোনোবাই আমাক ৰঙা চকু দেখুৱালে কোনোবাই আমাক সমালোচনা কৰিলে কোনোবাই আমাৰ কথা লিখি দিলে সামাজিক মাধ্যমত ক'লে আমি ভয় নকৰো ৰঙা চকুলৈ আমি ভয় নকৰো আমি ক্ষীণত নকৰো অসম আন্দোলনৰ শহীদৰ হিচাপ নোলোৱালৈকে উচ্ছেদ চলি থাকিব আৰু এয়া উচ্ছেদৰ আৰম্ভণি লক্ষ্য দূৰত আছে মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বৃহৎ মন্তব্য এক্সক্লুসিভ মন্তব্য এই মুহূৰ্তত দেখুৱাই লৈছো আজি এবিঘা দুবিঘা মাটি নহয় 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছো অসম আন্দোলনৰ শহীদসকলৰ জ্বলি থকা জুইকুৰা অলপ হলেও নুমুৱাবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো কিন্তু লক্ষ্য বহুদূৰ আজি অসমত আপোনালোকে আচৰিত হ'ব 29 লাখ বিঘা 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে অবৈধ বাংলাদেশীসকলে সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত
কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল, সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছোঁ। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছোঁ যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছোঁ, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকে আমি অজেয়, পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত, আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰোঁ। আজি আপোনালোকে দেখিছে আমি থমকি ৰোৱা নাই। গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল। যিসকলৰ ৰাজনীতি তুষ্টিকৰণেৰে পৰিচালিত হয়, তেওঁলোকে গৰুখুটিক তীৰ্থলৈ ৰূপান্তৰ কৰিছিলে। এজনৰ পিছত এজন ইয়ালৈ আহি আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছিলে। আমি হতাশ নহলো। আমাৰ কৃষি সৈনিকসকল হতাশ নহল। আমাৰ পদ্ম হাজৰিকা, পৰমা ৰাজবংশী হতাশ নহল। জাতি থমকি নৰল। আৰু সেইকাৰণেই আমি বৰচলালৈ গলো, লামডিঙলৈ গলো, বুঢ়াপাহাৰলৈ গলো, লখিমপুৰলৈ গলো, চাপৰলৈ গলো, পাইকানলৈ গলো, আৰু দুদিন এদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হ'ম। আমি থমকি নৰওঁ। অসমীয়া জাতি আৰু পুনৰ থমকি নৰয়। আমিও শিকিলো, আমিও বুজিলো, আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো। কোনোবাই যদি ভাবিছে যে দুই এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ
শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, 16 চনত বিজেপিৰ চৰকাৰ, লাহে লাহে আত্মবিশ্বাস আমি উভতাই পাব আৰম্ভ কৰিছিলোঁ। 2021 চনৰ পিছত আমাৰ সাহসে আৰু এক নতুন পৰ্যায় অতিক্ৰম কৰিছিলে। এতিয়া আমি লাহে লাহে অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সকলো শেষ হৈ যোৱা নাই। আমি এতিয়াও জিকিব পাৰোঁ। এতিয়াও আমি অসমীয়াই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজি এবিঘা দুবিঘা মাটি নহয়, 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলৰ জ্বলি থকা জুইকুৰা অলপ হ'লেও নুমুৱাবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। কিন্তু লক্ষ্য বহুদূৰ। আজি অসমত আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা, 29 লাখ বিঘা, 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছোঁ। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত। কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল। সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছোঁ। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছোঁ যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছোঁ, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয়, পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত, আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰোঁ। আজি আপোনালোকে দেখিছে আমি থমকি ৰোৱা নাই। গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক
থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল। যিসকলৰ ৰাজনীতি তুষ্টিকৰণেৰে পৰিচালিত হয় তেওঁলোকে গৰুখুটিক তীৰ্থলৈ ৰূপান্তৰ কৰিছিলে। এজনৰ পিছত এজন ইয়ালৈ আহি আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছিলে। আমি হতাশ নহলো। আমাৰ কৃষি সৈনিকসকল হতাশ নহল। আমাৰ পদ্ম হাজৰিকা পৰমা ৰাজবংশী হতাশ নহল। জাতি থমকি নৰল। আৰু সেইকাৰণেই আমি বৰচলালৈ গলো, লামডিঙলৈ গলো, বুঢ়াপাহাৰলৈ গলো, লখিমপুৰলৈ গলো, চাপৰলৈ গলো, পাইকানলৈ গলো আৰু দুদিন এদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হ'ম। আমি থমকি নৰওঁ। অসমীয়া জাতি আৰু পুনৰ থমকি নৰয়। আমিও শিকিলো, আমিও বুজিলো আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো। কোনোবাই যদি ভাবিছে যে দুই এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, 16 চনত বিজেপিৰ চৰকাৰ। লাহে লাহে আত্মবিশ্বাস আমি উভতাই পাব আৰম্ভ কৰিছিলো। 2021 চনৰ পিছত আমাৰ সাহসে আৰু এক নতুন পৰ্যায় অতিক্ৰম কৰিছিলে। এতিয়া আমি লাহে লাহে অনুভৱ কৰিব পাৰিছো যে আমাৰ সকলো শেষ হৈ যোৱা নাই। এতিয়াও আমি জিকিব পাৰো। এতিয়াও আমি অসমীয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰো। 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলো। 21ৰ পৰা 26 আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম। আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম। অসমীয়া জাতি আজি নতুন প্ৰাণ আৰু নতুন তেজেৰে উদ্দীপ্ত। এতিয়া আমাৰ সন্মুখত মই প্ৰণাম আৰু শ্ৰদ্ধাৰে কৈছো, এতিয়া আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো, হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম। এয়া নিশ্চিত আৰু সকলোৱে এই কথা বুজি লোৱা উচিত। আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে। আৰু য'তে আমি কৈছো যে এই মাটি অসমীয়াৰ, তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে। কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম, এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া
আমাৰ লগত যুঁজিবলৈ সাহস নকৰে। 4টা বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু 4টা বছৰৰ আমাৰ সংগ্ৰামে আজি জাতিটোক মুকুতিৰ পথ দেখুৱাইছে। আজি গৰুখুটিৰ দৰে প্ৰকল্পই অসমীয়াক আকৌ এবাৰ সাহসী কৰিছে। শ্বহীদসকলৰ আত্মাই আজি নেদেখা স্থানৰ পৰা আমাৰ জাতিটোক আশীৰ্বাদ কৰিছে। মই গৰুখুটিৰ এই প্ৰকল্পত উপস্থিত ৰাইজ আৰু অসমৰ ৰাইজক অনুৰোধ কৰিম, থমকি লোৱাৰ সময় নহয়। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম, এই কথা সকলোৱে শুনি লোৱা উচিত। মই আকৌ এবাৰ কৈছো, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত